Good morning, students. So, আজি আমি আমাৰ next week or March second week or আমি যিখিনি doubt clearing session আছিলে হেতু আমি আৰম্ভ কৰিম। তো আজিৰ ভিডিওটোত আমি বুজিম 1D 5 row direct sums from basic level. Basic levelৰ এটা new student এজনৰ doubt এটা আছে যে 1D 5 row মানে কি স্যাৰ and আমি 1D 5 row direct sums এইবিলাক কেনেকৈ solve কৰিব পাৰি। আৰু তাৰ পিছত আমাৰ আছে কম্বিনেশন সামৰ ওপৰত দুটামান ডাউট আমি এইখিনিও চাম এইখিনি হৈছে ফাউন্ডেশন লেভেলৰ নেক্সট আহিছে আমাৰ 2D ডিভাইডেড বাই 1D দ্যাট ইজ ডিভিজন কনসেপ্টৰ ওপৰত ডাউট আছে আমি এইখিনি চাম এডভান্স লেভেলৰ পৰা ওকে সো আমি প্ৰথমতে আৰম্ভ কৰিছো বেসিক লেভেলৰ যেটো আমাৰ সাম আছে 1D 5 row এতিয়া 1D 5 row so what does the 1D 5 row means D means digit and 5 row R means the total number of numbers you will add in this question. So ami ei question to yat kimanta ami number add korisu that is yat eta duta tinita sarita pasta add ba less korisu thik ase so here we can see there are 5 single digit numbers row means kimanta number add koriba aru type of the number means yat thakibo digit that is single digit এইটো যদি ডাবল ডিজিট হলেতেন তেতিয়া আমি ইয়াত লিখিলো 2D5 row ঠিক আছে সো 1D5 row means কি আমি বুজি পালো এতিয়া 1D5 row ডাইৰেক্ট সাম বেসিক লেভেলৰ সাম এটা আমি কেনেকৈ সলভ কৰিম আমি হেতু বুজিলো একেবাৰে বেসিক স্টুডেন্ট খিনিৰ কাৰণে যিসকলে নতুনকৈ এবেকাস আৰম্ভ কৰিছে আৰু তেওঁলোকক ঘৰত অভিভাৱকসকলে আপোনালোকে এই 1D5 row হোক 2D5 row ডাইৰেক্ট সামস বিলাক আপোনালোকে ডিক্টেশন লব পাৰিব ডিক্টেশন ঘৰত প্ৰেক্টিস কৰিব বেসিক লেভেলৰ কাৰণে ডিক্টেশন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট তো আমি এই সামটো দেখা পাইছো ইয়াত 2 আছে প্ৰথম ফাৰ্স্ট উই নিড টু এড 2 দিস ইজ আওয়ার ওয়ান্স প্লেস যেহেতু এই বেকাসটো অকমান ডাঙৰ হয় সেই কাৰণে মই ইয়াৰ লেফট সাইডৰ ৰড ইউজ কৰি ইয়াত দেখাই দিছো মেইনলি আমি কৰিব লাগিব যেটো আমাৰ হাউস পইন্টাৰ হয় বেকাসৰ এটা আছে একেবাৰে মিডল পইন্টাৰ যেটো হয় মিডলত যেটো ওয়ান্স প্লেস থাকে তাৰ পৰা আমি ক্যালকুলেশন বিলাক কৰিব লাগিব ঠিক আছে সো ইয়াত মই দেখাই দিছো পইন্টাৰ মিন্স ওয়ান্স প্লেস সো আমাৰ ইয়াত আছে কিমান 2 আছে প্ৰথমতে সো দিস ইজ এড 2 কৰিলে সদায় আমি কি কৰিব লাগিব not only add 2 while doing addition or subtraction আমাৰ রাইট হ্যান্ডত সদায় থাকিব লাগিব পেন্সিল tip of the pencil should face downward তলৰ ফালে থাকিব লাগিব পেন্সিল ডাল আৰু আমাৰ index finger and thumb finger open থাকিব লাগিব যেতিয়া আমি ones place move কৰো আৰু tens placeৰ কাৰণে আমি কি ইউজ কৰিম আমাৰ right left hander index finger and middle finger ইউজ কৰিম ওকে এইখিনি মই ইয়াৰ আগৰ ভিডিওত বুজাই দিছিলো এবাৰ ৰিভাইজ কৰাই দিলো এতিয়া আমি স্টাৰ্ট কৰিম add 2 ৰ পিছত আমাৰ আছে add 5 less 6 so add 2 পিছত আছে add 5 less 6 mean this is less 6 okay মানে ওপৰত 5 তলত 1 আমি লেস কৰি দিলো this is less 6 তাৰ পিছত আছে আমাৰ add 1 add 2 তাৰ পিছত আছে add 1 and add 1 ৰ পিছত আমাৰ আছে add 2 this is add 2 তো আমি ফাইনাল আনসার পালো 1 2 3 4 so it will be our final answer that is 4 তো এনেকৈ বেসিক লেভেলৰ আমি যিখিনি প্ৰথম অৱস্থাত এবেকাস কৰিবলৈ স্টাৰ্ট কৰো তেতিয়া আমি এনেকুৱা ধৰণে সাম বিলাক প্ৰেক্টিস কৰিব পাৰো আপোনালোকে ঘৰত ডিক্টেশন প্ৰেক্টিস কৰাব পাৰে নাইবা উইথ ওয়ার্কশিটত যিবিলাক সামস থাকে তাৰ পৰা আপোনালোকে ইয়াত প্ৰেক্টিস কৰাব পাৰে প্ৰথম অৱস্থাত ঠিক আছে এতিয়া আমি গৈছো next sum which is from foundation level that is combination sum এইটো first level senior and second level or concept হয় so combination sum আমাৰ যেতিয়া আমি কৰিব যাও তেতিয়া আমি প্ৰথম small friend and big friend দুটা বস্তুৰ কথা মনত ৰাখিব লাগিব so small friend and big friend বুলি ক'লে আমি আগতে শিকি আহিছো small friend means small boss is 5 and big friends means big boss is 10 অৰ্থাৎ 5 rupees আৰু 10 rupees ৰ দ্বাৰা আমি এক্সচেঞ্জ কৰিম বাকি নাম্বাৰস বিলাক ঠিক আছে সো এতিয়া আমি ইয়াত কম্বিনেশনত চাৰিটা ফৰ্মুলা পাও এটা হৈছে add 6 ৰ কাৰণে ইয়াৰ পিছত আমি পাম এটা add 7 ৰ কাৰণে তাৰ পিছত পাম আমি add 8 ৰ কাৰণে আৰু এটা পাম add 9 ৰ কাৰণে ওকে ঠিক আছে এতিয়া আমি প্ৰথমতে add 6 ৰ ফৰ্মুলাটো ইয়াত
প্ৰেক্টিস কৰিম সো তাৰ কাৰণে মই দুটা সাম লৈ লৈছো সো প্ৰথম সামটো হৈছে 7 add 2 add 6 add 6 ঠিক আছে আমি ইয়াত কৰি গৈছো this is our 7 so যেহেতু এটো মাস্টাৰ এবেকাস হয় so I will use my whole hand মই গটেই মানে হাতখন ইউজ কৰিম ইয়াত ফিংগাৰিং এক্সাৰসাইজ প্ৰপাৰলি কৰাটো অকমান অসুবিধা হয় বাট যেতিয়া ছাত্ৰ ছাত্ৰী সকলে তোমালোকে যেতিয়া এবেকাসত কৰিবা then use your proper finger for every beat okay so this is add 7 কৰিলো তাৰ পিছত আছে add 2 yes we can do add 2 ঠিক আছে তাৰ পিছত আছে আমাৰ add 6 এটা ইয়াত আমি add 6 কৰাৰ কাৰণে কি কৰিব লাগিব ফৰ্মুলা what is the formula for add 6 add 10 less 4 so this is add 10 less 4 big friend formula use কৰিলো next again add 6 এটা কৰিব লাগিব ইয়াৰ লগত again add 6 কৰিব লাগিব so যেহেতু ইয়াত 6 কৰাৰ কাৰণে আমাক কি লাগিব ওপৰত 5 তলত 1 গতিকে ইয়াত 5 available নাই because 5 is already added that is why আমি কি কৰিম ফৰ্মুলা ইউজ কৰিম এই ফৰ্মুলাটো যেটো ইউজ কৰিছিলো কি কৰিম add 10 less 4 ইউজ কৰিম so এই ফৰ্মুলাটো যেটো কম্বিনেশন কলো এই ফৰ্মুলা ইউজ কৰি আমি এই 6 টো ইয়াত কমপ্লিট কৰিম ওকে এতিয়া মই তোমালোকক এই ফৰ্মুলাটো কেনেকৈ আহিলে এই কনসেপ্টটো বুজাই দিছো সদায় গোটেই বিলাক বস্তু কনসেপ্টৰ সহায়ত বুজিবলৈ চেষ্টা কৰিবা কনসেপ্টটো বুজি লবা তাৰ পিছত তুমি এনি সাম কৰিব পাৰিবা এই ফৰ্মুলা বিলাক কেতিয়াও মুখস্থ নকৰিবা এই ফৰ্মুলা বিলাক মই যেনেকৈ বুজাই দিছো নাইবা তোমালোকক মেমহতে যেনেকৈ বুজাই দিয়ে তেনেকৈ step wise গোটেই কনসেপ্টটো বুজি লবা then you can solve any sum ঠিক আছে so ইয়াত আমি add 6 টো কেনেকৈ কৰিম add 10 less 4 আমাৰ যেটো বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা ওকে so add 10 less 4 এতিয়া add 10 কৰিলো less 4 ৰ যেটো স্টেপ এই স্টেপটো কৰাৰ কাৰণে আমি ইয়াত ৰখি যাব লগা হল কিহৰ কাৰণে because less 4 ইয়াত কৰাৰ কাৰণে 4 টো এড হৈ থাকিব লাগিব but 4 is not available to minus okay that is why আমি কি কৰিম 4 ৰ কাৰণে again এটা এই যেটো less 4 কৰিব লাগে এই পাৰ্টৰ কাৰণে আমি again আমাৰ ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিল less 5 add 1 এটো স্মল ফ্ৰেণ্ডৰ ফৰ্মুলা প্ৰথমখিনি বিগ ফ্ৰেণ্ড কৰিলো বিগ ফ্ৰেণ্ড টো আধাত ৰৈ যাব লগা হল that is why আমি ইয়াৰ পৰা again যত ৰৈ গৈছো সেই পাৰ্টটো আমি ইউজিং স্মল ফ্ৰেণ্ড কমপ্লিট কৰিম that means less 4 টোৰ কাৰণে আমি কি কৰিম less 5 add 1 okay so এই যেটো প্ৰসেসটো কৰিলো আধালৈকে বিগ ফ্ৰেণ্ড আহিলো এই বিগ ফ্ৰেণ্ডৰ পৰা স্মল ফ্ৰেণ্ডৰে কমপ্লিট কৰিলো ঠিক আছে সো ইয়াত কি হল এটা বিগ ফ্ৰেণ্ড আৰু এটা স্মল ফ্ৰেণ্ড লগ হল সেই কাৰণে এই গোটেই সামটো কোৱা হয় কম্বিনেশন সাম কম্বাইন হৈ আমি সামটো কমপ্লিট কৰিলো কম্বাইন হৈ এটা ফৰ্মুলা ইউজ কৰিলো সো that means আমি add 6 ৰ কাৰণে add 10 less 4 কৰিব লাগে less 4 ৰ ঠাইত কি কৰিলো less 5 add 1 কৰিলো because less 4 was not available so আমি ফাইনাল আনসাৰটো এতিয়া পালো 2 and 1 that is 21 okay এতিয়া সোয়া ইয়াত আমি আলটিমেটলি ফৰ্মুলাটো ইয়াত কি কৰিলো add 10 less 4 ৰ ঠাইত কৰিলো less 5 add 1 কি কৰাৰ কাৰণে add 6 কৰাৰ কাৰণে আমি কৰিলো add 10 less 4 টো ডাইৰেক্ট কৰিব নোৱাৰো তাৰ কাৰণে কৰিলো less 5 add 1 তাৰ মানে যদি ভালকে মাতি দিও এবাৰ add 6 means add 10 less 5 add 1 এই ফৰ্মুলাটো ইউজ হৈছে ইয়াত সোয়া add 6 means add 10 less 5 add 1 so আমি আলটিমেটলি ফৰ্মুলাটো ইয়াত ডেৰাইভ কৰি উলিয়ালো প্ৰ্যাকটিক্যালি ঠিক আছে so এইটো হল কম্বিনেশনৰ প্ৰথম ফৰ্মুলা add 6 ঠিক তেনেদৰে ইয়াৰ less 6 ও এপ্লিকেবল হ'ব আমি আজি less 6 টো নপঢ়ো less 6 টো আমি পিছৰ ক্লাছত পঢ়িম আজি আমি গোটেই পজিটিভ ফৰ্মুলা কেইটা এবাৰ বুজি লম ঠিক আছে ওকে তাৰ পিছত আহিলে আমাৰ সৰি ইয়াত add 6 ৰ কাৰণে এটা সাম আৰু এভেইলেবল আছে that is 6 plus 6 ওকে ইয়াক 0 কৰি লৈছো 6 this is 6 ওকে এই 6 টো আমাৰ ডাইৰেক্টলি হৈছে তাৰ পিছত add 6 এটা কৰিব লাগিব এটা এই add 6 ৰ কাৰণে আমাৰ ফৰ্মুলা কি হ'ব add 10 আমি মেইন ফৰ্মুলা ইটো হে জানো add 10 less 4 okay so add 10 less 4 again less 4 টো আমি কৰিব নোৱাৰা হলো তো কি কৰিম less 4 ৰ কাৰণে less 5 add 1 so final answer টো পালো 1 and 2 12 you all know 6 plus 6 12 ঠিক আছে so 6 plus 6 12 তুমি এইটো জানা but 6 plus 6 12 টো এবেকাসত কেনেকৈ কৰিম it will develop your thinking capacity it will develop your computing skill ঠিক আছে গটিকে এনেকৈ তুমি এইটো জাস্ট বেসিক সাম কৰিলা কম্বিনেশনৰ কাৰণে এতিয়া ট্ৰিপল ডিজিট 4 ডিজিট 5 ডিজিট আমি যেবিলাক ক্যালকুলেশন কৰো তাত এইবিলাক ইউজ হ'ব তেতিয়া তোমাৰ লাগিব যে তোমাৰ যেটো কম্পিউটিং স্কিল হেতু কেনেকৈ ডেভেলপ হৈছে you will get in that chapter okay
ঠিক আছে তো আমি add 6 কৰিলো এবাৰ আহিব আমাৰ add 7 so add 7 ৰ কাৰণে same here 8 we can add 8 তাৰ পিছত আছে আমাৰ 3 we can add 3 means add 10 less 7 ঠিক আছে 3 means আমি কি কৰিলো add 10 less 7 তোমালোকে প্ৰ্যাকটিস কৰাৰ সময়ত প্ৰত্যেক দিনে সাম বিলাক লিখি ফৰ্মুলা বিলাক লিখি প্ৰ্যাকটিস কৰিবা যেতিয়া তুমি কনসেপচুয়ালি বস্তু বিলাক বুজি থাকা একে দিনাই গটেই বিলাক মনত ৰাখি কিবা কৰি এনেকৈ নহয় স্টেপ ওয়াইজ এটা বস্তু নোৱাৰা দেন সেই স্টেপটো বুজি লবা কি হ'ব পাৰে তো এনেকৈ যেনেকৈ আমি লিখিলো add 3 টো ইয়াত নহয় কিহৰ কাৰণে নহয় বিকজ ফৰ্মুলা কি ফৰ্মুলা ইয়াত ফৰ্মুলাটো লিখা সো এনেকৈ 100 200 সাম প্ৰ্যাকটিস কৰাৰ পিছত অটোমেটিক্যালি তোমাৰ মানে সাবকনসিয়াস মাইন্ডত এই গটেইখিনি বহি যাব as a result you can do without writing the formula ঠিক আছে তো add 3 কৰিলো আমি তাৰ পিছত আহিলে add 7 directly হ'ব না yes add 7 directly হ'ব add 7 directly হ'ব স্যাৰ okay done তাৰ পিছত আহিলে again add 7 এটা কৰিব লাগিব ঠিক আছে তো ইয়াৰ লগত আৰু এটা 7 add কৰিব লাগিব এই 7 ৰ কাৰণে আমি কি কৰিম ফৰ্মুলা because 7 is not available add 10 less sorry এইটো আমি কৰিছো অলৰেডি এই 7 টোৰ কাৰণে add 10 less 3 this is add 10 less 3 so add 7 8 to 7 কৰিলো এইটো তো ডাইৰেক্টলি হৈছে এইটো আমি add 10 less 3 কৰিলো বিগ ফ্ৰেন্ড ফৰ্মুলা এইবাৰ আহিব 8 to 7 এই 7 টো আমি কেনেকৈ এড কৰিম ইয়াৰ কাৰণে আহিব add 10 less 3 এটা ইয়াত less 3 নহয় তাৰ কাৰণে ফৰ্মুলা হ'ব less 5 add 2 ঠিক আছে কি কৰিলো আমি এই add 7 ৰ কাৰণে কি সো মই ইয়াত বুজাই দিছো এই add 7 টোৰ কাৰণে আমি কৰিব লাগিব add 10 less 3 বিগ ফ্ৰেন্ড আছে যেহেতু ইয়াত less 3 अवेलेबल নাছিলে তাৰ কাৰণে আমি কি কৰিম আমি less 5 add 2 তাৰ মানে আমি আলটিমেটলি add 7 ৰ কাৰণে কি কৰিলো add 10 less 5 add 2 add 10 less 5 add 2 আগতে add 6 যেনেকুৱা কৰিছিলো same process in this case of add 7 okay so আমি ফাইনাল আনসার পালো 3 and 2 32 ইয়াৰ ফাইনাল আনসারটো আমি কি পালো 32 ঠিক আছে 8 plus 3 plus 7 plus 7 plus 7 কিমান পালো 32 okay তাৰ পিছত আমাৰ ইয়াত এটা আছে আৰু 15 plus 7 এইটো তোমালোকে নিজে ঘৰত প্ৰ্যাকটিস কৰিবা আৰু জনাবা ফৰ্মুলাটো বুজি পাইছা নে নাই ঠিক আছে নেক্সট add 8 ৰ কাৰণে same ফৰ্মুলা ইয়াত আছে আমাৰ 4 we can add 4 তাৰ পিছত আছে add 5 ডাইৰেক্টলি হ'ব তাৰ পিছত আছে add 3 ইয়াত add 3 টো ডাইৰেক্টলি হ'ব নে 3 is not available তাৰ কাৰণে ফৰ্মুলা add 10 less 7 okay so add 10 less 7 কৰিলো add 10 less 7 means add 10 less 7 okay তোমালোকে 7 less কৰিলে ওপৰত 5 আৰু তলত 2 ধৰি একেলগে কৰিবা মই ইয়াত এনেকৈ কৰি দিছো ঠিক আছে so add 10 less 7 কৰিলো that means add 3 আমাৰ কমপ্লিট হল তাৰ পিছত আছে আমাৰ add 8 এতিয়া add 8 টো ইয়াত ডাইৰেক্টলি কৰিব পাৰিম নে add 8 ৰ কাৰণে yes add 10 less 2 okay so here add 10 less 2 কৰিলো so আমি আলটিমেটলি পালো কিমান 2 and 0 24 5 3 8 okay so ইয়াত actually এইটোত আমি সামটোত যেটো ফৰ্মুলা আছিল ফৰ্মুলাটো এপ্লিকেবল নহল তো তাৰ কাৰণে অলপ মান ইয়াত মই চেঞ্জ কৰি দিছো ঠিক আছে তোমালোকক বুজোৱাৰ কাৰণে মই কোৱেশ্চনটো অলপ বেলেগকৈ বনাই দি আছো ওয়েট এইটো আমি less 3 কৰি দিও ঠিক আছে এইটো আমি less 3 এইবাৰ আমি প্ৰ্যাকটিস কৰি চাও okay so 4 5 this is add 4 add 5 আগৰ সামটো শুদ্ধ আছিল সামটো কিন্তু ফৰ্মুলাটো এড হোৱা নাছিল তাৰ কাৰণে মই অলপমান চেঞ্জ কৰি দিছো যাতে বুজি পোৱা তোমালোকে so 4 and 5 add কৰিলো তাৰ পিছত আছে less 3 আমি less 3 add কৰিব পাৰিম yes less 3 কৰিব পাৰিলো less 3 টো হল আমাৰ তাৰ পিছত আছে add 8 এইবাৰ add 8 টো ইয়াত কেনেকৈ কৰিম add 8 ৰ কাৰণে ফৰ্মুলা হ'ব কি যেহেতু ডাইৰেক্টলি ইয়াত add 8 কৰিব নোৱাৰো তাৰ কাৰণে ফৰ্মুলা হ'ব কি add 10 less 2 এটা add 10 ৰ কাৰণে আমি add 10 কৰিব পাৰো বাট less 2 ইয়াত কৰিব নোৱাৰো 2 সাবট্ৰেক্ট কৰিব নোৱাৰো because 1 হে ইয়াত এড হৈ আছে গটিকে এই 2 ৰ কাৰণে अगेन ফৰ্মুলা কি হ'ব less 5 add 3 less 5 add 3 okay so
আমি আলটিমেটলি এড 8 কৰাৰ কাৰণে কি কৰিলো এড 10 লেস টু নোৱাৰো তাৰ কাৰণে কৰিলো এড 10 লেস 5 এড 3 এইটোৱে ফৰ্মুলা এড 10 মানে এড 8 মানে এড 10 লেস 5 এড 3 ঠিক আছে সো আলটিমেটলি আমি আনসার পালো 1 and 4 14 ঠিক আছে ঠিক তেনেদৰে এইটো তোমালোকে প্ৰেক্টিস কৰিবা 25 এড 8 ঠিক আছে হ'ব এইবাৰ এড 9 টো আমি প্ৰেক্টিস কৰিম সো হিয়াৰ add 9 means তোমালোকৰ বাবে ভিডিওটো অকমান দীঘলীয়া হ'ব পাৰে যেটো মই স্লোলি বুজাই আছো দৌৰাদৌৰি তোমালোকে বুজি নাপাব পাৰা ওকে इसलिए मैं बहुत स्लो जा रहा हूं ओके नो प्रॉब्लम सो add 9 means add 10 less 5 এইটো আমি পিছত চাম আমি আগতে কনসেপ্টটো বুজো অটোমেটিক ফর্মুলাটো ওলাই যাব আমাৰ ওকে কি আছে add 9 it is add 9 now is add 9 के साथ हमें क्या करना है add 9 फिर से add 9 का मतलब है add 10 less 1 ये तो कर लिया ঠিক আছে সো add 9 মানে add 10 less 1 কৰিলো এটো তো ডাইরেক্টলি হল এইটোৰ কাৰণে ফর্মুলা কৰিলো add 10 less 1 এইবাৰ less 3 আছে less 3 ডাইরেক্টলি কৰিব পাৰিম yes less 3 ডাইরেক্ট হৈছে তাৰ পিছত আছে add 9 এইবাৰ add 9 ইয়াত কৰিব পাৰিম নে নোৱাৰো বিকজ 4 আছে কৰিব পাৰিম বাট 5 তো নাই গতিকে add 9 কৰিলে গটে কিটা লাগে সো ডাইরেক্টলি নহয় তাৰ কাৰণে ফর্মুলা আহিব add 9 ৰ কি হ'ব add 10 less 1 এটা add 10 কৰিলো এটা less 1 তো কৰিব নোৱাৰো আমি 1 তো সাবট্ৰেক্ট কৰিব নোৱাৰো দ্যাট ইজ হোৱাই আমি কি কৰিম less 1 ৰ কাৰণে কৰিম less 5 add 4 তামানে less 5 add 4 এইটো হৈছে স্মল ফ্রেন্ড মই আগতে বুজাইছো সো আলটিমেটলি add 9 ৰ কাৰণে আমি কি কৰিলো add 10 less 5 add 4 সো আনসার আমি কিমান পালো 2n 4 24 ঠিক আছে সো add 9 ৰ কাৰণে কৰিলো add 10 less 5 add 4 ঠিক আছে সো এইটো মুখস্থ নকৰিবা এই কনসেপ্টটো বুজি লবা এইবিলাক অটোমেটিক আহি যাব ঠিক আছে ঠিক তেনেকৈ 15 plus 9 কিমান হ'ব এইটো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা ওকে so we are moving to our last concept that is from advanced level division of double digit number divided by single digit number so divisionৰ ক্ষেত্ৰত আমি কি কৰো বুজি লবা তোমালোকে ঠিক আছে so while doing division sum আমাৰ যেটো question থাকে এই কোৱেশ্চনটো আমি রাইট সাইডে আমি লিখিলো ওকে রাইট সাইড মিন্স এই মিডল পয়েন্টাৰৰ পৰা রাইট সাইডৰ যিবিলাক বিড আছে তাত আমি এই কোৱেশ্চনটো লিখিলো দ্যাট ইজ 53 সো ইয়াত আমি 53 yes this is 53 ones place ত আছে 3 tens place ত আছে 5 this is 53 okay তাৰ পিছত ডিভাইড কিহেৰে কৰিব লাগে আমি হেতু চাম 2 ৰে ডিভাইড কৰিব লাগে সো 2 ৰে আমি কাক ডিভাইড কৰিম প্ৰথমতে সো 53 divided by 2 এতিয়া আমি এটা বস্তু চাম প্ৰথমতে 2 ৰে আমি কাক ডিভাইড কৰিব লাগে 5 2 से पहले करना है डिवाइड 5 को so I will be bilingual in this case because some of the students are there who are from out of Assam ठीक है और कोई ऐसा भी है जो जिसे असमीज अच्छे से समझ नहीं आता तो इसलिए I will try to be bilingual in this case okay in this division sum तो अभी क्या हुआ जो 53 है इसको हमें 2 से डिवाइड करना है सो पहले हम देखेंगे 2 से 5 को कैन वी डिवाइड 5 by 2 yes कई बार जाए हमारा हाउ मच टाइम 2 times that means 2 2s are 4 as we can divide 5 by 2 that is why we will consider 2 rod okay that means 2 से 5 को डिवाइड होगा इसका मतलब डिवाइड होने के बाद जो रह जाएगा उसको भी हम 2 से डिवाइड कर सकते हैं ठीक है तो इसलिए हम आंसर के लिए भी 2 रद यहां पर काउंट करेंगे ठीक है दिस इज 1 रड दिस इज 2 रड ठीक है सो 2 से 5 को डिवाइड करने में आंसर कितना मिलेगा 2 मिलेगा सो वो 2 को हम कहां पर यहां पर प्लेस करेंगे ठीक है ऐसे दिखा जाए तो ये 1s प्लेस है ये 10s प्लेस है 2 से 10s प्लेस के जो डिजिट है जो नंबर है इसको डिवाइड करेंगे ठीक है तो जो आंसर मिलेगा वो भी हमें कहां पर लिखना है आंसर के 10s प्लेस पर लिखना है ठीक है सो इफ वी डिवाइड 5 by 2 then we will get 2
and answer will be like 2 into 2 होगा 4. ओके, उस 4 को हमें ये जो 5 को डिवाइड किया था इस 5 से माइनस करना है. सो 4 को 5 से माइनस करने में कितना मिलेगा? लेस 5 एड 1. ठीक है, सो यहां पर 1 मिला. अभी फाइनल कितना आंसर रिमेनिंग में रहा? 1 and 3 13. सो वी हैव गॉट 13 नाउ इन आवर हैंड. ऐसे 13 मिल गया. अभी इस 13 को हम किससे मल्टीप्लाई करेंगे? 2 से मल्टीप्लाई करेंगे. सो 13 को 2 से मल्टीप्लाई करने से कितना होगा? 2 6 12 होगा. 2 7 14 होगा. सो 14 नहीं ले सकते, इसलिए 2 6 कितना लेंगे हम? 12 लेंगे. सो यहां पर तो पहले 2 भी था, अभी 2 से 6 टाइम्स इसको करेंगे, ये जो 13 है इसको. सो 2 6 कितना हुआ? 12. ये जो 12 हुआ, ये 12 को हम यहां से माइनस करेंगे. ठीक है, लेस 10 लेस 2 माइनस कर. अभी फाइनल रिमाइंडर कितना हुआ? 1. एज वी कैनॉट डिवाइड 1 by 2, दैट इज व्हाई दिस 1 विल बी रिमेन एज रिमाइंडर. ठीक है, तो इसको हम कैसे लिखेंगे? 26 हुआ, ये 2 and 6, दिस इज आवर आंसर. एंड रिमाइंडर को हम ब्रैकेट पर ऐसे लिख सकते हैं इन केस ऑफ एबेकस. लेकिन जो हमारा डेसिमल कैलकुलेशन है, तो डेसिमल कैलकुलेशन में हम यहाँ पर नहीं जा सकते. डेसिमल कैलकुलेशन में हम ग्रैंड मास्टर लेवल पे प्रैक्टिस करेंगे. तो अभी तक के लिए तुम्हें क्या करना है? यू जस्ट नीड टू कीप दिस 1 इन ब्रैकेट और 1 और व्हिच नंबर यू गेट एज रिमाइंडर. ओके, तो आज का ভিডিও इतना ही था. तो আজিৰ ভিডিওটোত এইখিনি আছিলে. মই এটা এডভান্স লেভেল, এটা বেসিক লেভেল আৰু এটা ফাউন্ডেশন লেভেলৰ তিনিটা ডাউট মই কভাৰ কৰিলো. নেক্সট ভিডিওত পুনৰ এনেকুৱা ধৰণৰ যি ডাউট থাকে এইখিনি নোট ডাউন কৰিম আমি. এইখিনি ষ্টুডেন্ট নাইবা পেৰেন্টছৰ লগত ডিসকাস কৰিম. এন্ড আই উইল কাম আপ উইথ নেক্সট কনসেপ্ট যিবিলাক ডাউট এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলৰ থাকে. তো দিস ইজ অল ফৰ দিস doubt class. Thank you.